স্থানীয় শিক্ষক শিক্ষয়িত্ৰী আৰু শিক্ষা প্ৰতিষ্ঠানত কৰ্মৰত যিসকল অশিক্ষণ কৰ্মচাৰী আছে অৰ্থাৎ তেওঁলোকে পাঠদান নিদিয়ে কিন্তু শিক্ষানুষ্ঠানত কাম কৰে তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ যে তেওঁলোকৰ হয়তো শিক্ষা হেতু এপত এতিয়াৰ পৰা এটেণ্ডেন্স দিব নালাগিব সেই সম্পৰ্কে এখন বিশেষ পত্ৰ ওলাইছে তো পত্ৰখনত কি লিখা আছে আপোনালোকে সবিশেষ চাই যাব তো এইটো চাব পাৰিছে অফিস অফ দ্য চিফ ইলেক্টৰেল অফিচাৰ আসাম জনতা ভৱন চি ব্লক 4th ফ্লোৰ দিছপুৰ গুৱাহাটী ডেটেড 21st November 2025 অৰ্থাৎ এইটো 21 নৱেম্বৰ তাৰিখে পত্ৰখন ওলাইছে আৰু এইটো লিখিছে টু দ্য মিছন ডাইৰেক্টৰ এছএছএ আসাম অৰ্থাৎ সমগ্ৰ শিক্ষা অভিযানৰ যিজন মিছন ডাইৰেক্টৰ আছে তেওঁলৈ লিখা হৈছে পত্ৰখন সাবজেক্টটো চাব পাৰিছে ৰিগাৰ্ডিং এক্সেম্পশন অফ টিচাৰ্ছ নন টিচিং ষ্টাফ এপইণ্টেড এজ BLOs in marking attendance in Shiksha Setu app in view of special revision of electoral roll in state of Assam declared by Election Commission of India অর্থাৎ ভারতের নির্বাচন আয়োগে প্রকাশ করা স্পেশাল রিভিজন অফ ইলেক্টরেল রুল বা ভোটার তালিকার বিশেষ পুনঃ পরীক্ষণৰ কাৰণে যিসকল শিক্ষক আৰু অশিক্ষণ কৰ্মচাৰী BLO হিচাপে কৰ্মৰত আছে তেওঁলোকক যাতে শিক্ষা হেতু এপত এটেণ্ডেন্স দিয়াৰ পৰা বিৰত ৰখা হয় তাৰ কাৰণে পিছত কি লিখিছে চাওক Sir, with reference to the subject cited above in view of the declaration of special revision of electoral roll in the state of Assam by the Election Commission of India by number 23/2025 ERS volume 2 dated 17th November 2025 অর্থাৎ ভারতের নির্বাচন আয়োগে প্রকাশ করা অসমৰ ভোটাৰ তালিকাৰ পুনঃ পৰীক্ষণৰ কাৰণে যিটো বাইড নাম্বাৰ 23/2025 17 নৱেম্বৰ তাৰিখে ওলাইছে তাৰ কাৰণে কি লিখিছে চাওক দিস ইজ টু ইনফৰ্ম ইউ ডেট ফৰ ফিল্ড ভেৰিফিকেশ্যন দ্য BLOs উইল বি গিভেন এ প্ৰিফিল্ড BLO ৰেজিষ্টাৰ BLO সকলক এটা প্ৰথমতে পৰিপূৰ্ণ এখন ৰেজিষ্টাৰ দিয়া হ'ব containing the details of existing electors in their respective polling stations আৰু তাতে তেওঁলোকক যিখন কেন্দ্ৰত নিয়োগ কৰা হৈছে তাৰ সম্পূৰ্ণ তথ্য বা ভোটাৰ সকলৰ নাম থাকিব which will have to be completed by BLOs in the period of 22/11/2025 to 20/12/2025 as per ECI's timeline আৰু তেওঁলোকে হেতু অৰ্থাৎ পুনৰীক্ষণ কৰিব যেহেতু ভোটাৰ তালিকা দিয়া আছে সেই ভোটাৰ সকল আছে নে নাই সেই কামটো তেওঁলোকে 22 নৱেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত BLO সকলে কৰিব লাগিব majority of the BLOs are appointed from the education department who are mostly teachers staff তো বেছিভাগ BLO এ সাধাৰণতে শিক্ষা বিভাগৰ শিক্ষক বা অশিক্ষণ কৰ্মচাৰী In view of the above facts and circumstances and in the interest of preparation of correct electoral roll for state of Assam under Representation of People Act 1950 it is requested to Education Department SSA Assam to kindly arrange to exempt the teachers non-teaching staff who are appointed as BLOs আৰু সেই কাৰণে অসমৰ যেটো নিৰ্বাচন আয়োগ আছে তাৰ পৰা SSR যিজন ডাইৰেক্টৰ তেওঁলৈ এটো অনুৰোধ কৰিছে যাতে বৰ্তমানৰ যি পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ কাৰণে আৰু যেটো পিপল এক্ট 1950 ৰ অধীনত যাতে শিক্ষক কৰ্মচাৰী সকলক এই শিক্ষা হেতু এপত এটেণ্ডেন্স দিয়াৰ পৰা তেওঁলোকক ৰেহাই দিয়া হয় যিসকল BLO হিচাপে কৰ্মৰত হৈ আছে anticipating cooperation from your end আৰু তেওঁলোকক অৰ্থাৎ SSR ডাইৰেক্টৰ মহোদয়ক কোঅপাৰেশন কৰাৰ কাৰণে অনুৰোধ জনাইছে তো এটো চাব পাৰিছে 21 নৱেম্বৰ তাৰিখে পত্ৰখন ওলাইছে তো এইটোই আছিল এটা গুৰুত্বপূৰ্ণ খবৰ থ্যাংক ইউ